পুনৰ বানত ডুব গ'ল গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল ঠায়ে ঠায়ে জলবন্দী জনতা পানীত আবদ্ধ বাহন পথচাৰীৰ হাহাকাৰ এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পাছত ৰাজধানী গুৱাহাটীৰ চিৰ পৰিচিত এখন ছবি বাৰিষা অহাৰ লগে লগে যেন দুৰ্দশা বাঢ়ে অভিজাত নাগৰিকৰ কাৰণ এজাক বৰষুণতে ডুব যায় গুৱাহাটীৰ কেইবাটাও অঞ্চল স্নেপশ্বট 1 এয়া ৰুক্মিণী গাঁৱৰ দৃশ্য সাগৰ নহয় যেন মহাসাগৰহে ৰাজপথত উফন্দি উঠা পানীৰ বাবে হাহাকাৰ সৰ্বসাধাৰণ লোকৰ কেৱল ৰাজপথেই নহয় উপপথসমূহতো কেৱল পানী আৰু পানী ইয়াৰ মাজতে এককাল পানীৰ মাজেৰে যাতায়াত একাংশৰ ঘৰৰ পদূলিমুখৰ পৰাই পানী দেখি ৰাজপথত নোলাল অঞ্চলটোৰ বহুৱাবাসী পানী আছে বাইদেউ আছে আপোনাৰ ওয়াৰলেছৰ সেইখিনিলৈকে আছে পানী হয় তালৈকে আপোনালোকে ফিৰি চাব পাৰিব গৈ পেলাই আমাৰ মানুহখিনি এজাক বৰষুণ দিয়াৰ লগে লগে আছে ৰুক্মিণী গাঁৱত এনে ধৰণৰ এটা পৰিৱেশ সৃষ্টি সেইটো একচুয়ালি বাহিৰৰ পৰা গোটেই পানীটো এইফালে আহি যায় যে সেইটো কাৰণে হৈছে ঠিক অসুবিধা হয় অসুবিধাটো হৈছে দেখিছে 9টা বজাত অফিস পাব লাগে এতিয়ালৈকে গৈয়ে পোৱা নাই কোনো কামত সাকসেস এতিয়ালৈকে হোৱা নাই আৰু যোনটো ফ্লাড মেনেজমেন্টত হ'ব লাগে যোনবিলাক ধৰক এক্সপাৰ্ট থাকে এটা প্ৰবলেমটো সবৰে আছে পানী বৰষুণ হলে পানী হয় কিন্তু আপোনাৰ ইমান দেৰি পানীটো উলাই নোযোৱাৰ প্ৰবলেমটো মেইন কি কাৰণ হৈছে আপোনাৰটো হাজাৰ হাজাৰ কোটি টকাৰ ইনভেষ্টমেন্ট ইয়াতে কনষ্ট্ৰাকচন চলি আছে ডেইলি নালা নৰ্দমা বনাই আছে আমি নকওঁ যে চৰকাৰে নাই দিয়া বুলি নকওঁ গভৰ্ণমেণ্টে বস্তুখিনি ঠিকেই দি আছে কিন্তু ইয়াৰ যোনখিনি একচুৱেল গ্ৰাউণ্ড লেভেলত যোনবিলাক মানুহে কাম কৰে তেওঁলোকৰ গাফিলতি আছে স্নেপশ্বট 2 এয়া লাষ্ট গেটৰ পৰা বৈশিষ্ট্য সংযোগী মূল পথ ছাৰ্ভেৰ দৃশ্য পথ নহয় যেন নৈহে বৈছে ৰাজপথৰ ওপৰেৰে পানীৰ ফুটত পথ হেৰুৱাৰ উপক্ৰম সাধাৰণ লোকৰ নলা নৰ্দমাৰ গেলা পানীৰ মাজেৰে বিপদজনকভাৱে যাতায়াত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ পথচাৰীৰ পানী সোমাই ৰাজপথতে বিকল হয় বিলাসী বাহন একাংশই আকৌ পদপথৰ ওপৰেৰে চলালে বাহন आने जाने में बहुत प्रॉब्लम हो रही है प्लस में गाड़ी का सिलेंसर में पानी चला जाता है जिसके वजह सरकार को ध्यान देने की जरूरत है ताकि रोड का सही हमार इमान प्रॉब्लम होइसे आमी किबाके कहत आरो ड्रेनখন বনালে এটি আৰু মাটি পেলো নাই ওখ কাৰণে আমি স্কুল যাবই পৰা নাই এতিয়া স্নেপশ্বট 3 এয়া হাতীগাঁৱৰ দৃশ্য এজাক মুখলধাৰ বৰষুণৰ পাছত হাতীগাঁৱৰ কেইবাটাও অঞ্চল ডুব গ'ল বানপানীত চাওকচোন পিঠিত মেটমৰা কিতাপৰ বোজা লৈ ছাত্ৰ ছাত্ৰীসকল কিদৰে আগবাঢ়িছে বিদ্যালয়লৈ বিদ্যালয়তো পানীৰ মাজতে পাঠদান ছাত্ৰ ছাত্ৰীক মুঠতে এজাক বৰষুণ দিয়াৰ লগে লগে হাহাকাৰ পৰিৱেশৰ সূচনা হয় ৰাজধানী গুৱাহাটীত হয় বৰষুণ দিলে নে হয় আৰু একদিন হৈছিল এতে দিগদাৰ হয় গাড়ী ঘোড়াত যাতায়াতত মানে দিগদাৰ হয় বহুত অসুবিধা কত মানে আহিব যাব পৰা নাই এইটো ভাবিব লাগে যাওঁ কি নাযাওঁ কি কৰিব কিবা কৰিব লাগে চৰকাৰে স্মাৰ্ট সিটি আমাৰ গুৱাহাটী স্মাৰ্ট সিটি বুলি ক'ব পৰা হৈছে আৰু ভেনিছৰ মজাও মাজে মাজে পাই যাওঁ আৰু সেয়াই আৰু সদায় একদম ভৰি চৰি একদম ঘৰত যোৱাৰ পাছত অৱস্থা বেয়া হৈ যায় একদম ভৰি চৰি একদম অৱস্থা বেয়া কেতিয়াকৈ পৰিত্ৰাণ বানপানীৰ সমস্যাৰ পৰা সৰ্বসাধাৰণৰ মুখত এতিয়া এটাই প্ৰশ্ন বিশেষকৈ ৰাস্তাবিলাক ওখ নকৰিলেতো বেলেগ ৰাস্তা নাই আৰু এতিয়া ৰাস্তাবিলাক ওখ কৰি পানীটো কেনেকৈ প্ৰপাৰলি ড্ৰেইন কৰিব পৰা যায় তাক বাহিৰে মই ভাবোঁ বেলেগ হেৰি নাই কাৰণ আমাৰ প্ৰপাৰলি ড্ৰেইনেজ ছিষ্টেমটোতো বেয়াটো আচলতে আমি য'তে মতে ঘৰ বনাইছোঁ দোকান পাহাৰ য'তে ত'তে আছে গতিকে আমি ফুটপাথে গাড়ী চলাইছোঁ এতিয়া অফিচ যাব লাগে চাৰিওফালে পানী সিফালেও পানী এইফালেদি ওলাব পৰা নাই এতিয়া কি কৰিব গুৱাহাটী কৃত্ৰিম বানৰ সমস্যাটো সমাধান হ'ব বুলি আশা প্ৰকাশ কৰেনে হ'ব লাহে লাহে হ'ব ড্ৰেইনবোৰ যেতিয়া লিংক হ'ব আৰু 2 বছৰমানৰ ভিতৰত হৈ যাব লাগে মানে মেইনলি সকলোৰে দাবী এটা স্থায়ী সমাধান লাগে নহ'লে বছৰৰ পাছত বছৰ ধৰি মহানগৰীত সৃষ্টি হোৱা বানপানীৰ বাবে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে মহানগৰীকে এজাক বৰষুণ দিলে উঠি যায় গুৱাহাটীৰ আভিজাত্য কেমেৰাত ৰূপেন আৰু অনুজৰ সহযোগত হাফিজুৰ আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।